নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমুদ্ৰদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই প্ৰস্তুতি বৰদলৈ প্ৰথমে চাৱা হওক আজি বাতৰিৰ শিৰোনাম অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ পাছতে ডিব্ৰুগড় জিলাৰ বিজেপি মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত আম আদমি পাৰ্টি ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদৰ ৰণনীতি ডিব্ৰুগড়ৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ এটা পথে জ্বলাকলা খুৱাইছে ৰাইজক ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়ৰ বাণীপুৰত নকুমি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত দিগন্ত বৰাৰ প্ৰশিক্ষণত বিহু নাচৰ কৰ্মশালা এতিয়া বিতং বাতৰি ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখত আপৰ উত্তপ্ত পৰিস্থিতি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইউডিএ গ্ৰেপ্তাৰ কৰাৰ সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ বিজেপি কাৰ্যালয়ত বিজেপিৰ পতাকা লাগি থকা খুঁটাটো উভলাৰ অভিযোগত আৰক্ষীয়ে আটক কৰে ভৱেন চৌধুৰী মনোজ ধানোৱাৰৰ লগতে শতাধিক নেতাক ডিব্ৰুগড় জিলা বিজেপি কাৰ্যালয়ৰ সন্মুখত আপৰ উত্তপ্ত পৰিস্থিতি আপ ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী মনোজ ধানোৱাৰ আৰু আপৰ ৰাজ্যিক সভাপতি ভৱেন চৌধুৰীক আটক ডিব্ৰুগড়ৰ আমোলাপট্টি বিজেপি কাৰ্যালয় আক্ৰমণ আপ নেতৃত্বৰ ভৱেন চৌধুৰীয়ে উঘালিলে বিজেপিৰ পতাকা লাগি থকা কাৰ্যালয়টোৰ সন্মুখৰ খুঁটা ঠিক আছে আৰক্ষীৰ সন্মুখতে এই ঘটনা আৰক্ষীয়ে টানি নিলে ভৱেন চৌধুৰী সহ আপৰ ভালেমান নেতাক আটক ভৱেন চৌধুৰী মনোজ ধানোৱাৰৰ লগতে শতাধিক নেতা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ইডিয়ে গ্ৰেপ্তাৰ কৰাৰ পাছতে আজি ডিব্ৰুগড় জিলাৰ বিজেপি মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰিলে আম আদমি পাৰ্টীয়ে কেজৰিৱালক আবকাৰী নীতি কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰে ইডিয়ে জাৰি কৰা 9খন চমন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে উপেক্ষা কৰাৰ সমান্তৰালকৈ দিল্লী উচ্চ ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে যাতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় তাৰ বাবে সুৰক্ষা বিচাৰি আবেদন দাখিল কৰিছিল আৰু কালি সেই আবেদন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পিছতেই বৃহস্পতিবাৰে সন্ধিয়া অৰবিন্দ কেজৰিৱালৰ বাসগৃহৰ পৰা তেওঁক গ্ৰেপ্তাৰ কৰে গ্ৰেপ্তাৰ কৰাৰ পিছতেই সমগ্ৰ দেশৰ সমান্তৰালকৈ ডিব্ৰুগড় আমোলাপট্টিস্থিত বিজেপিৰ জিলা মুখ্য কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰে আপৰ শতাধিক নেতাকৰ্মীয়ে গণতন্ত্ৰ বচাই ৰখা ৰাইজক সজাগ কৰা গতিকে আমি গণতান্ত্ৰিক পদ্ধতিৰে আমি ইয়াতে প্ৰতিবাদ কৰিবলৈ আহিছোঁ আমি এই প্ৰতিবাদ কৰিম আৰু আগন্তুক দিনতো কৰিম প্ৰতিটা জেগাত গৈ কৰিম প্ৰতিখন গাঁৱত কৰিম গাঁৱে চহৰে য'ত কৰিব লগা ৰাইজক আমি সজাগ কৰিম আৰু এই প্ৰতিবাদ আমি আগন্তুক দিনত নিৰ্বাচনত বিজেপিক পৰাস্ত কৰাৰ কাৰণে এই প্ৰতিবাদ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট এএন টেলিভিজন ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ উদ্দেশ্যে অসম গণ পৰিষদৰ ৰণনীতি কৌশল আৰম্ভ কৰিছে ৰাজ্যত চলিছে নিৰ্বাচনী গৰম বতাহ সকলোৱে নিজৰ নিজৰ প্ৰাৰ্থীগৰাকীক বিপুল ভোটে জয়যুক্ত কৰিবলৈ ৰণকৌশল আৰম্ভ কৰিছে ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড়ত অৱস্থিত অসম গণ পৰিষদৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ সভাপতি অতুল বৰা কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ উপস্থিতিত জিলা সভাপতি সম্পাদক বিষয়ববীয়া মণ্ডলৰ বিষয়ববীয়াসকলৰ লগত এক গুৰুত্বপূৰ্ণ সভাত মিলিত হৈ মত বিনিময় কৰাৰ লগতে সকলোকে যুদ্ধকালীন প্ৰস্তুতিৰে আগন্তুক ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক জয়যুক্ত কৰিবলৈ দাবী জনায় আনহাতে ডিব্ৰুগড় মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ লগত বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈ
কোনো ধৰণৰ তুলনাই কৰিব নোৱাৰি বুলিও দাবী জনায় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত দ্ৰুতগতিত উন্নয়ন হোৱাৰ বাবে অসমৰ জনসাধাৰণে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালক ভোট প্ৰদান কৰিব অসমত 14খন আসনতে জয়যুক্ত হোৱাৰ কথাও দাবী কৰে সভাপতিগৰাকীয়ে মিত্ৰজোঁটৰ প্ৰাৰ্থী হৈছে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সকলোৰে পৰিচিত এগৰাকী ব্যক্তি কেন্দ্ৰীয় মন্ত্ৰী হৈ আছে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু যিটো পৰিৱেশ ইয়াত যিটো হাৱা বিভিন্নজনৰ পৰা উমান পাইছোঁ দলৰ সতীৰ্থসকলৰ পৰা ইয়াত কোনো তেনেধৰণৰ প্ৰত্যাহ্বান নাই আমি প্ৰাৰ্থীগৰাকীলৈ শুভেচ্ছা জনাইছোঁ সকলো দলীয় কৰ্মীক আহি থকা দিনকেইটাত সময় যিহেতু আমাৰ হাতত তেনেই কম ক্ষিপ্ৰতাৰে কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ আৰু এই কথা অতি স্পষ্ট যে প্ৰত্যাহ্বান এইকাৰণেই নাই যে আপোনালোকে জানে যে বিৰোধীত কংগ্ৰেছ আছে আৰু কংগ্ৰেছৰ নেতৃত্বতেই বিৰোধী মৰ্চা গঢ় লৈ উঠিছিল সমগ্ৰ দেশতেই প্ৰথমতে 40টা বুলি কৈছিল 29টা বুলি কৈছিল অসমত 17টা 18টা বুলি কৈছিল দল হোৱা বুলি এতিয়াতো কেইটা দল আছে অসমৰ মানুহে নাজানে কিন্তু ইয়াত জাতীয় পৰিষদৰ প্ৰাৰ্থী আছে কোনো প্ৰত্যাহ্বান কেতিয়াও হ'ব নোৱাৰে আমি ভাবোঁ যে বিপুল ভোটত ইয়াত NDA প্ৰাৰ্থীগৰাকী জয়লাভ কৰিব প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মনোনয়ন পত্ৰ দাখিল কৰিব যিদিনাখন আপোনালোকৰ কেন্দ্ৰীয় সমিতিৰ আমাৰ মানে গোটেই বিষয়টো এনেকুৱা সেইদিনা আৰু কোনে কোনে কৰে আমি নিশ্চয় অলপ ভাগ হৈ ল'ব লাগিব কেন্দ্ৰীয় সমিতিৰ আমাৰ প্ৰতিনিধি উপস্থিত থাকিব মুখ্যমন্ত্ৰী আমি জনামতে ফাৰ্ষ্ট ফেজত যি 5টা আছে 26 আৰু 27 তাৰিখে মনোনয়ন পত্ৰ দুইটা মানে 5টা সমষ্টিৰ দাখিল হ'ব আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া প্ৰত্যেকটো লোকসভা সমষ্টিৰ আমাৰ প্ৰাৰ্থীৰ লগত মনোনয়ন সময়ত উপস্থিত থাকিব আপোনালোকৰ বাকীকেইটা সমষ্টিত কেনেধৰণে আশা কৰিছে বাকী সংসদীয় সমষ্টি বাকী আপোনালোকৰ য'ত অসম গণ পৰিষদৰ বৰপেটা সমষ্টি আমি এতিয়া দেখিছোঁ খুব ভাল ধৰণে আমাৰ আগবাঢ়িছে আমি অসমত যদি প্ৰথমটো নিৰ্বাচনী সভা হৈছে বৃহৎভাৱে সেইটো ৰাজনাথ সিং ডাঙৰীয়াৰ উপস্থিতিত আমি প্ৰথম বৃহৎ যিখন সভা সেইখন নিৰ্বাচনী সভা আমি অতি সফলতাৰে পাৰ কৰিছোঁ ইয়াত আমাৰ যৌথভাৱে হৈছে ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত বা আমাৰ সহযোগতে হৈছে আৰু বাকী এতিয়া আমি প্ৰত্যেকটো দিনেই তৃণমূল পৰ্যায়লৈকে আমি যৌথভাৱে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে বৰপেটা সমষ্টিত কাম কৰি গৈছোঁ ঠিক তেনেধৰণে ধুবুৰী সমষ্টিতো আমি যৌথভাৱে কাম কৰি গৈছোঁ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি আৰু ধুবুৰীত যোৱাবাৰ আমি দ্বিতীয় স্থানত আছিলোঁ আমি এইবাৰ দেখিছোঁ ধুবুৰীত আমি প্ৰথম স্থানলৈ যাবলৈ আমাৰ যিখিনি ব্যৱস্থা যে নতুনকৈ গঠন হোৱা সমষ্টিটোত কেইবাটাও সমষ্টিত আমাৰ বিধায়ক আগতে জিকিছিলে আমাৰ দলীয় স্থিতি আছিলে আৰু এইবাৰ কংগ্ৰেছ আৰু UDFৰ দুইগৰাকী শক্তিশালী প্ৰাৰ্থী যিটো যোৱাবাৰ নাছিলে সেইকাৰণে আমি আশা কৰিছোঁ যে এইবাৰ অসম গণ পৰিষদে ধুবুৰী সমষ্টি দখল কৰিব পাৰিব ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন পদূলিমুখত আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি ডিব্ৰুগড়ৰ বাণীপুৰত নকহী সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত 18 মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা বিহু নাচৰ কৰ্মশালাখনিত দিগন্ত বৰাৰ প্ৰশিক্ষণত 24 মাৰ্চত সামৰণি পৰিব উক্ত কৰ্মশালাখনিত সহযোগ আগবঢ়াইছে ডিব্ৰুগড়ৰ জনপ্ৰিয় বিহুৱা দল কিৰেলি বিহুৱা দলে পদূলিমুখত আহি পালেহি হেঁপাহৰ ৰঙালী বিহুটি অসমীয়াৰ স্বাভিমান গৌৰৱ ৰঙালী বিহুটিক আদৰিবৰ বাবে চৌদিশে ঢোলৰ গমগমনি কঁকালত টঙালি বান্ধি কান্ধত গামোচা লৈ ডেকাসকলে কোবাইছে ঢোল বজাইছে পেঁপা গাভৰুসকলেও মনৰ আপোনজনৰ লগত প্ৰেমৰ মাজেৰে বিহু জুৰি নাচিবৰ বাবে হৈছে সাজু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ডিব্ৰুগড়তো দেখিব পোৱা গৈছে বিহু নাচৰ কৰ্মশালা
ডিব্ৰুগড়ৰ বাণীপুৰত নকুহি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত 18 মাৰ্চৰ পৰা অনুষ্ঠিত হৈ থকা বিহু নাচৰ কৰ্মশালাখনি দিগন্ত বৰাৰ প্ৰশিক্ষণত 24 মাৰ্চত সামৰণি পৰিব। স্থানীয় শিশু কিশোৰী গাভৰুসকলৰ উপৰিও টিকম লাহোৱালৰ লগতে বিভিন্ন অঞ্চলৰ পৰা প্ৰশিক্ষাৰ্থী অহা দেখা গৈছে। উক্ত কৰ্মশালাখনিত সহযোগ আগবঢ়াইছে ডিব্ৰুগড়ৰ জনপ্ৰিয় কিৰিলি বিহুৱা দলে। ডিব্ৰুগড় বাণীপুৰৰ নকুহি সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা 18 মাৰ্চৰ পৰা 24 মাৰ্চলৈকে আমাৰ এই কৰ্মশালাখনি অনুষ্ঠিত হ'ব আৰু 24 তাৰিখে সামৰণি পৰিব। আমাৰ এই মইনা পাৰিজাতত অনুষ্ঠান কৰা হৈছে বাণীপুৰৰ এক সুন্দৰ অনুষ্ঠান আপোনালোকে দেখিছে। ইয়াতে আমাৰ স্থানীয় বাণীপুৰবাসীৰ যিসকল শিশুসকল আছে তেওঁলোকৰ লগতে আমাৰ ইয়াত ডিকম লাহোৱাল ৰহমৰীয়া ইফালে বৰবৰুৱা লেপেটকটা ঠিক তেনেকৈ আৰু অলপ অন্যান্য ঠাইৰ পৰা আমাৰ ইয়াত এই কৰ্মশালাখিনি যোগদান কৰিছে বিভিন্ন ধৰণৰ বিহুৱতীসকল আহি। কৰ্মশালা আচলতে আপোনাৰ 18 তাৰিখৰ পৰা আৰম্ভ হৈ আছে আৰু আপোনাৰ নকুহি সাংস্কৃতিক গোষ্ঠীৰ ইয়াৰ উদ্যোগত আপোনাৰ প্ৰশিক্ষণ চলি আছে আৰু দিগন্ত বৰা ছাৰৰ তেখেতে প্ৰশিক্ষণ দিয়া আছে। তোৰ নাম হৈছে কিৰিলি বিহুৱা দল। আমি কিৰিলি বিহুৱা দলে দিগন্ত বৰা ছাৰৰ লগত প্ৰায় 4-5 বছৰৰ পৰা আগৰ পৰা জড়িত আৰু তেওঁৰ লগত কৰি খুবেই ভাল লাগে। তেওঁ খুব ধুনীয়াকৈ শিকায়ো আছে আৰু আয়ত্ব কৰিছে দেই এক্সপ্লেইন কৰি বৰ ভাল লাগে এইখিনি গোটেইখিনি আৰু পৰিৱেশটো খুবেই ভাল লাগিছে আৰু আমিও খুবেই লাভান্বিত বুলি ভাবিছোঁ কাৰণ এনেকুৱা এটা পৰিৱেশ আমি দিবলৈ পাৰিছোঁ। আজি 2018 চনৰ পৰা জড়িত হৈ আছোঁ কিৰিলি বিহুৱা দলৰ লগত আৰু খুব ভাল লাগে দিগন্ত ছাৰৰ লগত কৰি এনেকৈ সকলোবোৰক দেখি পেলাই খুব উৎসাহিত হওঁ। এখাৰি আমি বিহু শুনিম আপোনাৰ মুখৰ পৰা। যোজনৰ পৰা ষ্টাৰ্ট কৰোঁ দেই। অ' জানো বিহুতি নামেৰে তিনিটি আখৰে কোনে লিখি থলে ঘুণে নধৰে মামৰেও নধৰে জিলিকে বসন্ত কাল। বিহুৰে কলিতে আমাৰে নাচনী উলাহতে নাচিছে মৰমৰ দিগেৰে চেনেহ বাণীৰে মৰমৰ দিগেৰে চেনেহ বাণীৰে নাচনী বৈষ্ণৱ তই পূৰ্ব মুচা মোকেনো দিবলে সুবোধ পাছৱানৰ সহযোগত মীনাক্ষী শৰ্মাৰ ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা এণ্ড অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
বাতৰিৰ মাজলৈ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰৰ উপস্থিতিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত। ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ মুখপাত্ৰ সুভাষ দত্ত ভাৰতীয় জনতা পাৰ্টীৰ ডিব্ৰুগড় লোকসভাৰ তত্ত্বাৱধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা আৰু অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুনীল ৰাজকোঁৱৰৰ উপস্থিতিত ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপিৰ নিৰ্বাচনী মুখ্য কাৰ্যালয়ত সংবাদমেল। এই যে পৰীক্ষা প্ৰত্যেক 5 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় ৰাজনৈতিক দল অথবা ৰাজনীতি কৰা মানুহৰ কাৰণে অতি গুৰুত্বপূৰ্ণ আৰু ইয়ে একো এখন সমাজৰো প্ৰতিচ্ছবি আমি তুলি ধৰিব পৰাকৈ এটা সুন্দৰ বাতাবৰণ আমি নিৰ্মাণ কৰিব পাৰোঁ। 1947 আমি সকলোৱে জানো দেশ স্বাধীনতা লাভ কৰিছিল। পৰৱৰ্তী সময়ত বিশেষভাৱে অধিক সময় আপ টু 2014 এটা বিশেষ ৰাজনৈতিক দলে আমাৰ দেশখনক শাসন কৰিছিল আৰু 14 চনৰ পিছত দেশৰ জনসাধাৰণে এনে এজন ব্যক্তিৰ হাতত সেই অধিকাৰ সেই দায়িত্ব প্ৰদান কৰিলে যিজন ব্যক্তিয়ে আজিৰ তাৰিখত মাত্ৰ 10টা বছৰৰ ভিতৰত সৰ্বস্তৰৰ জনসাধাৰণক স্বাভিমান আৰু গৌৰৱৰ অধিকাৰী কৰি পেলালে সমগ্ৰ বিশ্ববাসীৰ আগত। এই হৈছে নৰেন্দ্ৰ মোদী। আৰু একচুৱেল যি গণতান্ত্ৰিক অধিকাৰ এই অধিকাৰ যোৱা 10টা বছৰত জনসাধাৰণে পাবৰ কাৰণে সক্ষম হৈছে। সেইকাৰণে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস দৰিদ্ৰ নাৰায়ণৰ সেৱা সৰ্বব্যাপী সৰ্বস্পৰ্শী আৰু অন্ত্যোদয় এই 4টা বিন্দুৰ আধাৰত ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট NDA আজি দেশখন বিকশিত পথেৰে আগুৱাই লোৱাৰ প্ৰয়াস কৰিছে। অসমখন 16 চনৰ পৰা অসমৰ ৰাইজে আশা কৰিছিল যে দীৰ্ঘদিনৰ প্ৰতাৰণা দীৰ্ঘদিনৰ বঞ্চনা দীৰ্ঘদিনৰ জনসাধাৰণক যি নেগলেক্ট কৰা যি মানসিকতা সেই মানসিকতা উৰপৰক সকলোৱে বিভিন্ন জাতি জনগোষ্ঠীৰে গঢ় লৈ উঠা স্বাভিমানী এই অসমক আমি আগুৱাই লৈ যাওঁ আৰু তাৰ দায়িত্ব 16 চনৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ আগত প্ৰদান কৰিছিল। পৰৱৰ্তী সময়ত দ্বিতীয়বাৰৰ কাৰণে 21 চনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক প্ৰদান কৰিছিল। অসম বিফৰ 16 আফটাৰ 16 কেনেধৰণৰ বাতাবৰণ সৃষ্টি হৈছে নিউ জেনেৰেশ্যনে কি থটছেৰে আগুৱাই গৈছে। এতিয়া আৰু নতুন প্ৰজন্মক আমি এই বাট দেখুৱাৰ কোনো প্ৰয়োজন নাই। মাননীয় মুখ্যমন্ত্ৰী এনেকৈ উদ্যোগ আৰু বাণিজ্য বিভাগ চাবলৈ দিছে। গতিকে এই বিভাগটো যেতিয়া খুব ওচৰৰ পৰা যেতিয়া চোৱাৰ সৌভাগ্য মোৰ হৈছে ৰাইজৰ আশীৰ্বাদত তেতিয়া যেতিয়া আমি ইনভেষ্টৰসকলক আমন্ত্ৰণ কৰি যেতিয়া কথা বতৰাত মিলিত হওঁ প্ৰথম প্ৰশ্ন হ'ল যে এই দেশত শান্তি আছেনে নাই, এই অঞ্চলত শান্তি আছেনে নাই, পিচফুল চিটুৱেশ্যন আছেনে নাই। উইদাউট পিচফুল চিটুৱেশ্যন দে আৰ নট ইণ্টাৰেষ্টেড টু ইনভেষ্ট নট এ ছিংগল পেনি। কিন্তু আজি অসমত সেই কথা সম্ভৱ হোৱাৰ কাৰণে আজি ছেমি কণ্ডাক্টৰ যাৰ হাতত ছেমি কণ্ডাক্টৰ থাকিব আপোনালোক সকলোৱে জানে যে সিয়ে আজি পৃথিৱীৰ ভিতৰত শক্তিশালী ৰাষ্ট্ৰ। আৰু ইণ্ডিজিনাছ টেকনলজিৰে আজি প্ৰথমবাৰৰ কাৰণে ভাৰতবৰ্ষত এই ছেমি কণ্ডাক্টৰ আজি নতুনকৈ ইণ্ট্ৰডাকশ্যন হৈছে। আমি সৌভাগ্যৱান সেই ছেমি কণ্ডাক্টৰ টাটা চনছে মানে 27,000 কোটি টকাৰে অসমত নিৰ্মাণ কৰিব। অসমৰ যিসকল মেধাৱী ছাত্ৰ ছাত্ৰী আছে আজি তেওঁলোকে কৰ্ম সংস্থাপনৰ কাৰণে বাহিৰলৈ যাব লগা হৈছে। কিন্তু আজি এই বাতাবৰণ সৃষ্টি হোৱাৰ লগে লগে এটা এমপ্লয়মেণ্ট জেনেৰেশ্যন ক্ৰিয়েট হ'ব। নট অনলি আপোনাৰ মেধাৱী ছাত্ৰ ছাত্ৰী টেকন'ক্ৰেটসকল বা ইঞ্জিনিয়াৰিং ষ্টুডেণ্ট ইভিন আনস্কিল লেবাৰ অলছ' পলিটেকনিক ITIৰ পৰা আৰম্ভ কৰি যিসকলে এই টেকনিকেল এডুকেশ্যন লৈ যায় তেওঁলোকেতো এবজৰ্ব হ'বই। সমান্তৰালভাৱে সমগ্ৰ অসমত এনেকুৱা ধৰণৰ এটা বাতাবৰণ সৃষ্টি হ'ব যাৰ জৰিয়তে আমি সাউথ ইষ্ট এছিয়াৰ এখন বিশ্ব বাণিজ্য ক্ষেত্ৰ আজি অসম আমাৰ হাব হ'ব পাৰে। আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিজন। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাভেটা গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ এটা জৰাজীৰ্ণ গ্ৰাম্য পথ। অঞ্চলটোৰ প্ৰায় 40 ঘৰ মানুহে বসবাস কৰা ৰজাভেটা গাঁও পঞ্চায়তৰ অন্তৰ্ভুক্ত বগীবিল আইথান মিয়াপতি গাঁৱৰ এই পথে এতিয়া জলাকলা খুৱাইছে গাঁৱৰ লোকক। ডিব্ৰুগড় সমষ্টিত আজিও এনে বাট পথ আছে য'ত বাৰিষা আহিলে এককাল পানীৰে অহা যোৱা কৰে গাঁৱৰ লোকসকলে। উন্নয়নৰ ঢাকঢোল বজোৱা বিজেপি চৰকাৰখনৰ জনপ্ৰতিনিধিসকলে আজি পৰ্যন্ত উন্নয়ন নকৰিলে ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰজাভেটা গাঁৱৰ পঞ্চায়ত 9 নম্বৰ ৱাৰ্ডৰ এটা জৰাজীৰ্ণ গ্ৰাম্য পথ। অঞ্চলটোৰ প্ৰায় 40 ঘৰ মানুহে বসবাস কৰা ৰজাভেটা গাঁও পঞ্চায়তৰ
অন্তৰ্ভুক্ত 9 নম্বৰ ৱাৰ্ডৰ বগীবিল আই থানৰ মিয়ামতি গাঁৱৰ এটা পথে জলাকলা খুৱাইছে এই অঞ্চলৰ গাঁৱৰ লোকসকলক। বাৰিষা কালত কণ কণ ছাত্ৰ ছাত্ৰীক অতি ভয়ংকৰভাৱে টিঙৰ ড্ৰাম কাটি নাও বনাই অনা নিয়া কৰিব লগা হয় স্কুললৈ। এই অঞ্চলৰ কাষতে নিৰ্বাচনৰ প্ৰচাৰ কৰি থকা বিধায়ক প্ৰশান্ত ফুকনে কিন্তু সমস্যাত ভুগি থকা এইসকল গঞা ৰাইজৰ কাষত আজি পৰ্যন্ত নাহিল। বৰঞ্চ স্থানীয় ৰাইজে পথ চোৱাৰ কথা কবলৈ যাওঁতে বিধায়কগৰাকীয়ে ধৰ্মক দি উলিয়াই পঠিওৱা দিয়া স্থানীয় ৰাইজৰ অভিযোগ। ৰজাঘৰীয়াক বহুতবাৰ আবেদন কৰি ভাগৰি পৰাত ৰাইজে নিজে গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰাত এতিয়া ব্যস্ত আৰু মুখ্যমন্ত্ৰীগৰাকীক উক্ত পথছোৱা শীঘ্ৰে নিৰ্মাণৰ বাবে অনুৰোধ জনাইছে। बहुत दिन से अहा जा करता है रास्ता और बहुत दिन से भोगत है रास्ता कारण किंतु बनाई नाई दे है और हमने इतना दिन तक एप्लाई एप्लाई कर बनाई नाई दिले एखन जदि और भोट के आगे हमने के व्यवस्था हेरी करते बा हमने के बनाई देते। आवेदन आम सर भालेमान बार करिलो अपना कांग्रेस सरकार थाकोतेও करिलो এতিয়া আমাৰ বিধায়ক আছে নতুন প্ৰশান্ত ফুকন তেওঁ তাতো গলো দুবাৰ একো ফল নাপালো গতিকে আমি আৰু নিজে হাতে কামে লাগিছো আৰু वार्ड मेंबर का जाना थी पद्मा गगৈ के जाना थी किंतु पद्मा गगৈ मेरी गांव सभा ने अबे मीटिंग हेरी अप्लाई करबे बोलो रहे अप्लाई करो रही कहां कोनो रिजल्ट नहीं देले हेरी अप्लाई करल भागे लेले कागजटा आरो मेटियाई राखले और सन कोनो নাই হেৰি প্ৰকাণ্ড ফুকন নাই আলে হে প্ৰকাণ্ড ফুকন के কিছুমান হয়তো চেহাৰাও দেখ নাকে প্ৰকাণ্ড ফুকন নাম লগে কিছুমান নাইও জানেলা আমিও চেহাৰা ভালছে নাই দেখি कहां है कहां नहीं ऊपर दिखले प्रकाণ্ড ফুকন আমি নাই দেখলে হে। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। লোকসভা প্ৰাৰ্থীসকল নিৰ্বাচন প্ৰচাৰত ব্যস্ত। ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল নাহৰকটীয়া নগৰ সমিতিৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় অংশগ্ৰহণ কৰে। নাহৰকটীয়াত সৰ্বানন্দ সোণোৱাল চৌপাশে লোকসভা প্ৰাৰ্থীসকল নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত। ডিব্ৰুগড় লোকসভা সমষ্টিৰ শাসকীয় বিজেপি দলৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী সৰ্বানন্দ সোণোৱাল আজি নাহৰকটীয়া নগৰ সমিতিৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত বিজেপি কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে। ৯২ নং নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বিজেপি দলৰ মণ্ডল মৰ্চা শক্তি কেন্দ্ৰ প্ৰমুখ বুথ সমিতি আৰু পৃষ্ঠা প্ৰমুখসকলৰ সৈতে মত বিনিময় কৰে। নাহৰকটীয়া বিধানসভা সমষ্টি কৰ্ম উদ্যোগী জনপ্ৰিয় সফল বিধায়ক তৰংগ গগৈ ডাঙৰীয়াই সমষ্টিটোৰ ৰাইজৰ লগত সুসম্পৰ্ক ৰচনা কৰি ৰাইজৰ উন্নয়নৰ বাবে দিনে নিশাই যিমানখিনি কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আঁচনি সঠিক ৰূপায়ণ কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিছে তাৰ বাবে আজি সমষ্টি উন্নয়নৰ দিশত আগুৱাই গৈছে আৰু মই ভাবোঁ যে আমাৰ আজি যিসকল কাৰ্যকৰ্তা আছিল প্ৰায় ৪,৫০০ কাৰ্যকৰ্তা তেখেতসকল আপোনালোকে দেখিলে ইমান শৃংখলাবদ্ধভাৱে গোটেই সভাখন পৰিচালনা কৰাৰ ক্ষেত্ৰত সহায় কৰিলে নিশ্চিতভাৱে তেখেতসকলে আমাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ তৰংগ গগৈ ডাঙৰীয়াৰ নেতৃত্বত ৰাইজৰ আকৌ মন জয় কৰিবলৈ সক্ষম হ'ব। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। অসমৰ চাহ জনগোষ্ঠী আদিবাসীৰ অবিচ্ছেদ্য অংগ কৰ্মকাৰ লোহাৰ সমাজে আছাৰ সভাপতি প্ৰদীপ নাগৰ পুত্তলিকা দাহ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি ৰিচা মুণ্ডাই। অসমৰ চাহ জনগোষ্ঠী আদিবাসীৰ অবিচ্ছেদ্য অংগ কৰ্মকাৰ লোহাৰ সমাজে আছাৰ সভাপতি প্ৰদীপ নাগৰ পুত্তলিকা দাহ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপসভাপতি ৰিচা মুণ্ডাই। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি প্ৰদীপ নাগে কৰ্মকাৰ সমাজক সন্মান কৰে। প্ৰদীপ নাগে কৰ্মকাৰ সমাজক অসন্মান কৰাৰ কোনো মন্তব্য প্ৰদান কৰা নাই। কৰ্মকাৰ লোহাৰ সমাজক অপমান কৰাৰ অভিযোগ তুলি কৰ্মকাৰ লোহাৰ সমাজে ঠায়ে ঠায়ে প্ৰদীপ নাগৰ পুত্তলিকা দাহ কৰাত দুখ প্ৰকাশ কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই। আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা লোহৰা সমাজক আমি স্পষ্টকৰণ আমি দিব বিচাৰিছোঁ। সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সন্মানীয় আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি প্ৰদীপ নাগ ডাঙৰীয়াক কৰ্মকাৰ সমাজে যধে মধে তেখেতলোকে পুতলা জ্বলাইছে। তেখেতলোকে আমাৰ প্ৰদীপ নাগ ডাঙৰীয়াই কৰ্মকাৰ সমাজক তেখেতে সন্মান কৰে আৰু কৰ্মকাৰ সমাজৰ জনজাতিকৰণ দিব লাগে বুলি চৰকাৰক তেওঁ বাৰম্বাৰ দাবী উত্থাপন কৰি আহিছে। কৰ্মকাৰ সমাজে এনে যধে মধে তেখেতৰ প্ৰতিকৃতি দাহ কৰাটো আমি সদৌ অসম
আদিবাসী ছাত্ৰ সন্থা হৈ আমি দুখ পাইছোঁ আৰু কৰ্মকাৰ সমাজক আমি ক'ব বিচাৰোঁ প্ৰদীপ নাথ ডাঙৰীয়াই তেওঁ যিদিনাখন বাইক ষ্টেটমেণ্ট দিছিলে তেখেতে ময়ো কেন্দ্ৰীয় উপসভাপতি হিচাপে মই আছিলোঁ আৰু তেখেতে কৈছিলে যে কৰ্মকাৰ সমাজৰ বহুতো নাম আছে, কৰ্মকাৰ আছে, কামাৰ আছে, কুম্হাৰ আছে। তো কৰ্মকাৰসকলৰ প্ৰকৃত ভাৰত চৰকাৰৰ আৰ্জিআই মতে ৰেকৰ্ড মতে তেওঁলোকৰ প্ৰকৃততে লহৰা হয় আৰু লহৰা হিচাপে তেখেতলোকে লহৰা সমাজে জনজাতিকৰণ বিচাৰিলেহে তেখেতলোকে পাব। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এতিয়া লৈছো খন্তেক বিৰতিৰ পাছত পুনৰ আহি আছো বাতৰিৰ মাজলৈ। পুনৰ আহিছো বাতৰিৰ মাজলৈ। লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক স্বৰাজ শংকৰ গগৈ লখিমপুৰ কণা নদীৰ সমীপত দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহত হয়। লখিমপুৰ কণা নদীত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত স্বৰাজ শংকৰ গগৈ। লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছিল স্বৰাজ। লখিমপুৰ চহৰৰ পৰা নিজা গাড়ীৰে গৃহ চহৰ ঢকুৱাখানালৈ গৈ থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় ছাত্ৰ নেতাজন। নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দিয়াই এটা দ খাৱৈত বাগৰি পৰে AS 07T1986 নম্বৰৰ তেওঁৰ নিজা ছুইফ্ট বাহনখন। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। আজিৰ শেষৰটো বাতৰি। আজিৰে পৰা আৰম্ভ হৈছে IPL 2024। প্ৰথমখন খেলত চেন্নাই ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ বাংগালোৰৰ মাজত অনুষ্ঠিত হৈছে। অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পৰিল। আজিৰে পৰা আৰম্ভ হৈছে IPL 2024। প্ৰথমখন খেলত চেন্নাইৰ MS চিদাম্বৰম ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু ৰয়েল চেলেঞ্জাৰ বেংগালুৰুৰ মাজত অনুষ্ঠিত হৈছে। IPL আৰম্ভ হোৱাৰ এদিন পূৰ্বে MS ধোনীয়ে CSKৰ অধিনায়কৰ পদ এৰাৰ লগতে CSKৰ নতুন অধিনায়কৰ দায়িত্ব প্ৰদান কৰিছে যুৱ ক্ৰিকেটাৰ ঋতুৰাজ গায়কোৱাডক। আনহাতে WPLত জয়ী হোৱাৰ পাছতো RCBয়ে 16টা ছিজনত IPLত সফলতা লাভ কৰিব পৰা নাই। সেই ট্ৰফিৰ জয়ীৰ অপেক্ষা অন্ত পেলাবলৈ দৃঢ় প্ৰতিজ্ঞ ফাফ ডু প্লেছিছ, বিৰাট কোহলি, গ্লেন মেক্সৱেল, কেমৰন গ্ৰীনৰ দৰে অলৰাউণ্ডাৰক দলত সংযোজন কৰাৰ লগে লগে শক্তি বৃদ্ধি পাইছে RCBৰ। RCBৰ পেচ বলিং লাইনআপত থাকিব মহম্মদ চিৰাজৰ সৈতে আলজাৰী জোচেফ। নিউজ ডেস্ক AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই প্ৰস্তুতি ইমানতে বিদায় লৈছো। নমস্কাৰ।